ভৰালী মই এজন উদ্ভাৱক এতিয়ালৈকে মই 18টা যন্ত্ৰ উদ্ভাৱন কৰিছোঁ আৰু তাৰ ভিতৰত এটা যন্ত্ৰ আছে যিটোৱে অসমৰ বহু লোকক আচলতে উপাৰ্জনৰ পথ এটা দিব পাৰে এই যন্ত্ৰটো হৈছে অটোমেটিক ৰিডিং এণ্ড স্পিনিং মেচিন অৰ্থাৎ সূতা কটা আৰু ববিন লোৱা যন্ত্ৰ আৰু এই যন্ত্ৰটো মোৰ ওচৰতে আছে এই যন্ত্ৰটোৱে আচলতে বিশেষকৈ যিসকল অসমৰ মুগা পালক আছে বা যিসকল শিপিনী আছে সেইসকলক পূৰ্বতকৈ অধিক স্বাৱলম্বী কৰাত সহায় কৰিব আৰু লগতে বহু যুৱক যুৱতীক এই যন্ত্ৰটোৰ জৰিয়তে সংস্থাপন দিব পৰা যাব কিয়নো এই যন্ত্ৰটো বৰ্তমান মাৰ্কেটিং কৰিব লোৱা হৈছে আৰু এই ক্ষেত্ৰত মই সম্পূৰ্ণ ৰাজহুৱা স্বাৰ্থত ব্যক্তিগত স্বাৰ্থৰ পৰা আঁতৰি নিজৰ লাভালাভৰ কথা নাচাই মই এই কামটো কৰিব লৈছোঁ কাৰণ উপাৰ্জন কৰিবলৈ হ'লে যেহেতু যন্ত্ৰটো পেটেণ্ট আছে মই কোম্পানীক দিলে বহুত লাখ টকা পাব পাৰোঁ আৰু যিমান কোম্পানীয়ে বিক্ৰী কৰিব তাৰ ৰয়েলিটিও মই পাই থাকিম কিন্তু তেতিয়া কি হ'ব অসমৰ ইমান লাভ নহ'ব কাৰণ এটা বস্তু যেতিয়া পেটেণ্ট থাকে সেই বস্তুটো মই যেতিয়া কোম্পানীক বিক্ৰী কৰিম কেৱল তেওঁলোকেহে বিক্ৰী কৰিব পাৰিব বেলেগে সেই বনাবলৈ বা বিক্ৰী কৰিবলৈ যিহেতু পাৰ্মিশ্যন নাথাকে গতিকে তেওঁলোকে দামটো বহুত বঢ়াই ল'ব আৰু তেতিয়া কি হ'ব যে আমাৰ যিসকল সাধাৰণ কৃষক আছে মুগা খেতিৰ লগত জড়িত যিসকল কৃষক আছে বা যিসকল শিপিনী আছে সাধাৰণ লোকে যন্ত্ৰটো কিনাত অসুবিধাৰ সন্মুখীন হ'ব গতিকে মই অসমৰ বহু যুৱক যুৱতীক এই যন্ত্ৰটোৰ বনাবৰ বাবে বা এই ক্ষেত্ৰত মই সংস্থাপন দি এই যন্ত্ৰটো তেওঁলোকৰ হতুৱাই বনাই অসমৰ যিসকল এই ক্ষেত্ৰত জড়িত লোক আছে তেওঁলোকক দিয়াৰ চেষ্টা কৰিম যাতে সাধাৰণ মানুহে সহজতে কিনিব পাৰে আৰু বৰ্তমান এই যন্ত্ৰটো বনোৱাৰ ক্ষেত্ৰত আৰু সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে ধেমাজি জিলাৰ উপায়ুক্ত মহোদয় আৰু লগতে ধেমাজি ইণ্ডাষ্ট্ৰি অফিচ আৰু চেৰিকালচাৰ ডিপাৰ্টমেণ্টেও সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে যাৰ বাবে এই যন্ত্ৰটো খুব সোনকালে মানুহৰ মাজত দিব পৰা যাব প্ৰথমতে এই যন্ত্ৰটো যিহেতু বহুত বছৰ আগতে উদ্ভাৱন কৰা হৈছিলে প্ৰায় মই সৰু হৈ থাকোঁতে উদ্ভাৱন কৰিছিলোঁ মোৰ মাক সহায় কৰিবৰ কাৰণে এতিয়া বৰ্তমান অসমৰ বহু লোককে এই যন্ত্ৰটোৱে সহায় কৰিব পাৰিব তাৰপিছত মই যেতিয়া মাক সহায় কৰিব বনাইছিলোঁ তাৰপিছত গুৱাহাটী IITত এই যন্ত্ৰটো ভালদৰে বনোৱা হয় তাৰপিছত শুৱালকুছিত অসমৰ শুৱালকুছিত বিভিন্ন জেগাত টেষ্টিং কৰা হয় তাত তেওঁলোকৰ পৰা ফিডবেক লোৱা হৈছিলে তাত গুড ভেৰি গুড প'ৰ এনেদৰে দিয়া হৈছিলে সকলোৱে এক্সিলেণ্ট দিছিলে কাৰণ বৰ্তমান যিবিলাক যন্ত্ৰ শুৱালকুছিকে ধৰি বিভিন্ন জেগাত ব্যৱহাৰ হৈ আছে বা চেৰিকালচাৰ অফিচৰ জৰিয়তে যিবিলাক যন্ত্ৰ শিপিনীসকলে বা মুগা পালকসকলে পায় সেই যন্ত্ৰটো একেবাৰে সুবিধাজনক নহয় কাৰণ তাত 800 কোকনহে স্পিনিং কৰিব পাৰে 8 আৱাৰ্ছত আৰু মোৰ যিটো যন্ত্ৰ মই যিটো উদ্ভাৱন কৰা যন্ত্ৰ তাত 8 আৱাৰ্ছত 6-7,000 কোকন স্পিনিং কৰিব পাৰে অৰ্থাৎ 6-7টা মেচিনৰ কাম অকলে কৰিব পাৰে ইয়াৰ উপৰিও বৰ্তমান যিবিলাক মেচিন আছে মুগাৰ কাৰণে স্পিনিং কৰিবলৈ বেলেগ এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয় পাট সূতাৰ কাৰণে বেলেগ এটা যন্ত্ৰ বা শিপিনীয়ে যিটো যন্ত্ৰ ব্যৱহাৰ কৰে সেইটো এটা যন্ত্ৰ বুলি যদি আমি ধৰিলোঁ তাতো এটা বেলেগ যন্ত্ৰৰ প্ৰয়োজন হয় তেনেদৰে বিভিন্ন কামৰ কাৰণে বেলেগ বেলেগ যন্ত্ৰৰ প্ৰয়োজন হৈছে 4টামান যন্ত্ৰৰ প্ৰয়োজন হয় আৰু গোটেইকেইটা যন্ত্ৰ কিনিবলৈ গ'লে প্ৰায় 1.5 লাখ টকামান প্ৰয়োজন হয় গতিকে এই গোটেইখিনি কাম যাতে একেটা যন্ত্ৰতে কৰিব পাৰে তাৰ কাৰণে এটা মই নতুন টেকন'লজি উলিয়ালোঁ আৰু মাত্ৰ 6,000 টকাত এই যন্ত্ৰটো পাব আৰু বজাৰত যিটো মুগা কটা স্পিনিং মেচিন আছিলে তাৰ দাম আছিলে 55,000 যাৰ কাৰণে এগৰাকী সাধাৰণ শিপিনীয়ে কিনিবলৈ সক্ষম নহয় বা এগৰাকী সাধাৰণ কৃষকে কিনিবলৈ সক্ষম নহয় মুগা পালকে কিন্তু এই যন্ত্ৰটো খুব সহজতে কিনিব পাৰিব আৰু ইয়াৰ উপৰিও আমি পৰৱৰ্তী সময়ত চেষ্টা কৰিম যাতে যিসকল আৰ্থিকভাৱে অতি দুৰ্বল যাৰ কিনিবলৈও সামৰ্থ্য নাই 6,000 টকাও দিব নোৱাৰে তেনেকুৱা মহিলাসকলক বা কৃষকসকলক আমি যাতে তেওঁলোকক বিনামূলীয়াকৈ দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ